আসাম টেট স্পেচিয়েলৰ আজিৰ ক্লাছ বিষয় অসমীয়া। ভৱানন্দ দত্তৰ বিষয়ে আমি কিছু নজনা কথা জানো আহক। উক্ত ভিডিঅ'টো প্ৰস্তুত কৰাত মই বিভিন্ন উৎসৰ পৰা কালেকশ্যন কৰিছোঁ। যদি অনিচ্ছাকৃত কিবা ভুল আছে তাৰ বাবে মই দুখিত। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভৱানন্দ দত্ত অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ। ভৱানন্দ বৰুৱাৰ জন্ম হয় 1918 চনৰ জুন মাহৰ যোৰহাটত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বানন্দ দত্ত আৰু মাতৃৰ নাম মনমোহিনী দত্ত। দত্তৰ জন্মৰ পাছত তেওঁলোক সপৰিয়ালে যোৰহাটৰ পৰা নিজ গৃহ বজালিৰ ৰতনপুৰলৈ গুচি আহিছিল। দত্তদেৱৰ শিক্ষা জীৱন। দত্তদেৱে 1932 চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল নিত্যানন্দ প্ৰাথমিক স্কুলত। তেওঁ চৌখুটী এম.ই. স্কুলৰ পৰা এম.ই. প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাঠশালাৰ বজালী হাইস্কুলত নামভৰ্তি কৰিছিল। 1936 চনত প্ৰৱেশিকা পৰীক্ষাত অসমীয়াত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত কটন কলেজত তেওঁ নামভৰ্তি কৰিছিল। 1940 চনত দৰ্শন বিভাগত অনাৰ্ছসহ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ সোণৰ পদক অৰ্জন কৰি তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাত্ৰা কৰে। 1942 চনত দেশজুৰি হোৱা ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ নিজৰ গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰে। 1944 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ তৃতীয় হৈ পৰীক্ষাত উত্তীৰ্ণ হয়। এম.এ. পাছ কৰাৰ পিছত তেওঁ কিছুদিন নলবাৰী কলেজৰ দৰ্শন বিভাগত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰ পাছত 1947 চনৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। 1949 চনত কটন কলেজত তেওঁ অধ্যাপক হিচাপে নিযুক্ত হয়। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত যোগদান কৰে আৰু মৃত্যু পৰ্যন্ত তাতেই শিক্ষাদান কৰে। তেখেতৰ সাহিত্যৰ মাজত ৰোমান্টিক কবিৰ বাস্তৱ বিমুখ কল্পনা সৰ্বস্বৰৰ বিৰুদ্ধে কৰা সমাজবাদী ধাৰণাৰ বাহকৰূপে কবিতাত পৰিৱৰ্তন কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ নচিকেতা ছদ্মনামত জয়ন্তীৰ পাতত লিখা ৰাজপথ কবিতাটো ইয়াৰ উদাহৰণ। প্ৰকৃত নামেৰে তেওঁ প্ৰভাতী কবিতাপুথিখন ৰচনা কৰিছিলে। জয়ন্তীৰ উপৰিও আবাহন, ৰামধেনু, অসমবাণী আদি বিভিন্ন আলোচনী আৰু কাকতত দত্তদেৱৰ বিভিন্ন চিন্তাশীল প্ৰবন্ধ আৰু ৰবীন্দ্ৰৰ সাহিত্যৰ আলোচনা প্ৰকাশিত হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁৰ ভগৱানৰ দৰে আদৰ্শ আছিল। তেওঁৰ কবিতাত দত্তদেৱে বিচাৰি পাইছিল বিশ্বমানৱৰ পবিত্ৰ ধ্বনি। ফিলছফী অফ ইণ্ডিয়া 1959 চন। ৰবীন্দ্ৰৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন আদিকে ধৰি কেইবাখনো তেওঁ বহুমূলীয়া পুথি সমাজক উপহাৰ দি থৈ যায়।
প্ৰগতিশীল বিচাৰৰ বাবে হয়তো তেওঁ লোকসভা নিৰ্বাচনত দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইজনা মহান কবিৰ 1959 চনত মৃত্যু হয়। বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। আৰু যদিহে আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, অনুগ্ৰহ কৰি প্লিজ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা আপোনালোকৰ বন্ধুবৰ্গৰ লগতো ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যাতে সকলোবোৰ পৰীক্ষাৰ্থীৰে এইবিলাক ভিডিঅ' চাই উপকৃত হয় আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। ধন্যবাদ।